নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো জবছ ফৰ আছামৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। তো বন্ধুসকল, আমি আজি এই ভিডিঅ'ত আলোচনা কৰিম এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কাৰণে যিসকল বন্ধু-বান্ধৱীৰ মোবাইলত এই মেছেজখন যদি আপোনাৰ ওচৰত সোমাইছে তেওঁলোকৰ বাবে সেই ভিডিঅ'টো আগবঢ়ালো। সো বন্ধুসকল, যদি আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰি-ৰেজিষ্ট্ৰেশ্যন অলৰেডি কমপ্লিট কৰা হৈছিলে তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাই দিব। সো বন্ধুসকল, আপোনালোকে যদি ৰি-ৰেজিষ্ট্ৰেশ্যন কমপ্লিট কৰিছিলে সেই ৰেজিষ্ট্ৰেশ্যনৰ ডেট যদি আপোনালোকৰ 2 জানুৱাৰী 2024 তাৰিখৰ আগত যদি হয় তেতিয়াহ'লে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জখন পুনৰ আপোনালোকে ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। যদি আপোনালোকে 2 জানুৱাৰী 2024 পাছত কৰা হৈছে তেতিয়াহ'লে আপোনালোকে নেক্সট টাইম ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে। লগতে বন্ধুসকল, ইয়াৰ লাষ্ট ডেট দিয়া আছে। ইয়াৰ লাষ্ট ডেট হৈছে 15 আগষ্ট 2024 তাৰিখৰ ভিতৰলৈকে আপোনালোকে ৰি-ৰেজিষ্ট্ৰেশ্যনখন কমপ্লিট কৰিব পাৰিব। লগতে বন্ধুসকল, যদি আপোনালোকে ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত গৈ আপোনালোকে ডাইৰেক্ট ৰি-ৰেজিষ্ট্ৰেশ্যনখন কৰিব পাৰিব। সো বন্ধুসকল, আজিৰ ভিডিঅ'টি ইমানখিনিয়ে মই আপোনালোকক ইনফৰমেশ্যন দিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক। লগতে বন্ধুসকল, চেনেলটি ছাবস্ক্ৰাইব কৰি দিয়ক। ধন্যবাদ।